আচলতে তুলসী কোন আছিল? অসুৰ গোত্ৰত জন্ম লোৱাৰ পিছতো কিয় ভগৱান বিষ্ণুৰ আটাইতকৈ বেছি মৰমৰ আছিল? তেন্তে আহক আজিৰ এই ভিডিঅ'ত লৈ আনিছোঁ তুলসী দেৱী কোন আছিল, মা তুলসীৰ সঁচা কাহিনী। নমস্কাৰ, মই ডিম্পল নাথ। আপুনি শুনি আছে বিমতি সুতিত। আমাৰ ভিডিঅ'সমূহ যদি চাই ভাল পায় তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আৰু তথ্যসমূহ আপোনালোকৰ মাজলৈ যাবলৈ আপোনালোকে ভিডিঅ'ৰ মাজতে ছাবস্ক্ৰাইব বাটনটোত ক্লিক কৰি বেল আইকনটোত ক্লিক কৰি থ'ব। ধন্যবাদ। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। কাৰ্তিক মাহৰ শুক্লপক্ষৰ একাদশীত ভগৱান বিষ্ণু আৰু মাতৃ তুলসীৰ শালিগ্ৰাম ৰূপৰ বিবাহ হয়। বহুতে দ্বাদশী তাৰিখতো তুলসী বিবাহ কৰে। তুলসী ভগৱান বিষ্ণুৰ অতি প্ৰিয়। ভগৱান বিষ্ণুৱে তুলসী অবিহনে প্ৰসাদ গ্ৰহণ নকৰে। তুলসীৰ পূৰ্বৰ জীৱনত বৃন্দা নামৰ এগৰাকী ছোৱালী আছিল, যিগৰাকীৰ জন্ম হৈছিল ৰাক্ষস বংশত। কিন্তু তুলসী কিয় দানৱ বংশত জন্ম লোৱাৰ পিছতো ভগৱান বিষ্ণুৰ অতি প্ৰিয় আছিল। তুলসী আছিল পূৰ্বৰ জীৱনৰ এগৰাকী ছোৱালী, যাৰ নাম আছিল বৃন্দা। অসুৰ বংশত জন্মগ্ৰহণ কৰা এই ছোৱালীজনী শৈশৱৰ পৰাই বিষ্ণু ভগৱানৰ ভক্ত আছিল। ডাঙৰ হওঁতে তাইৰ বিয়া হৈছিল অসুৰ গোত্ৰৰ অসুৰ ৰজা জলন্ধৰৰ লগত। জলন্ধৰ অসুৰৰ জন্ম হৈছিল সাগৰৰ পৰা। বৃন্দা আছিল এগৰাকী অতি নিষ্ঠাৱান নাৰী। তেওঁ সদায় স্বামীৰ সেৱা কৰিছিল। এবাৰ দেৱতা আৰু অসুৰৰ মাজত যুদ্ধ হৈছিল। যেতিয়া জলন্ধৰে যুদ্ধলৈ যাবলৈ আৰম্ভ কৰিছিল, তেতিয়াই বৃন্দাই ক'লে, স্বামী, তুমি যুদ্ধলৈ যোৱা। যেতিয়ালৈকে তুমি যুদ্ধত থাকিবা, মই পূজাত বহি তোমাৰ জয়ৰ বাবে ৰীতি নীতি কৰিম। তুমি ঘূৰি অহালৈকে মই মোৰ সংকল্প ত্যাগ নকৰোঁ। জলন্ধৰ যুদ্ধলৈ গ'ল আৰু বৃন্দাই উপবাসৰ প্ৰতিজ্ঞা কৰি পূজা পাতলত বহিল। তেওঁৰ ব্ৰতৰ প্ৰভাৱৰ বাবে দেৱতাসকলেও জলন্ধৰক পৰাস্ত কৰিব নোৱাৰিলে। সকলো দেৱতাই যেতিয়া সাৰিবলৈ আৰম্ভ কৰিলে, তেতিয়া তেওঁলোকে ভগৱান বিষ্ণুৰ ওচৰলৈ আহি ভগৱানক প্ৰাৰ্থনা কৰিলে। ভগৱানে ক'লে, বৃন্দা মোৰ সৰ্বশ্ৰেষ্ঠ ভক্ত, মই তাইক প্ৰতাৰণা কৰিব নোৱাৰোঁ। এই বিষয়ে দেৱতাসকলে ক'লে, যদি আন কোনো সমাধান আছে তেন্তে আপুনি আমাক কওক আৰু সহায় কৰক। এইদিনাই ভগৱান বিষ্ণুৱে জলন্ধৰৰ ৰূপ লৈ বৃন্দৰ ৰাজপ্ৰসাদ পালেগৈ। বৃন্দাই স্বামীক দেখাৰ লগে লগে পূজাৰ পৰা উঠি তাৰ ভৰি চুই দিলে। এফালে বৃন্দাৰ সংকল্প ভাঙি গ'ল, আনহাতে যুদ্ধত দেৱতাসকলে জলন্ধৰক হত্যা কৰি মূৰ কাটি পেলালে। যেতিয়া জলন্ধৰৰ কটা মূৰটো ৰাজপ্ৰসাদত পৰিল, তেতিয়া বৃন্দাই আচৰিত হৈ জলন্ধৰৰ ৰূপ লোৱা ভগৱানৰ ফালে চালে। ইয়াৰ পাছত ভগৱান বিষ্ণু নিজৰ ৰূপত আহিছিল যদিও একো ক'ব নোৱাৰিলে। বৃন্দাই খঙত ভগৱানক শিললৈ পৰিণত হ'বলৈ গালি পাৰিলে। ইয়াৰ বাবেই ঈশ্বৰে লগে লগে শিললৈ পৰিণত হ'ল আৰু সকলো দেৱতাৰ মাজত চিঞৰ বাখৰ হ'ল। দেৱতাক প্ৰাৰ্থনা কৰি বৃন্দাই নিজৰ অভিশাপ ঘূৰাই ল'লে। ইয়াৰ পিছত তাই স্বামীৰ মূৰেৰে সতী কৰিলে। তেওঁৰ ছাইৰ পৰা গছ এজোপা ওলাই আহিলে। ভগৱান বিষ্ণুৱে সেই গছজোপাৰ নাম থ'লে তুলসী আৰু ক'লে যে ময়ো এই শিলৰ ৰূপত থাকিম, যিটো তুলসীজীৰ সৈতে শালিগ্ৰামৰ নামত পূজা কৰা হ'ব। কেৱল এয়াই নহয়, তুলসীক অৰ্পণ নকৰাকৈ কোনো শুভ কামত কোনো বস্তু গ্ৰহণ নকৰে বুলিও তেওঁ কয়। তেতিয়াৰ পৰা তুলসীজীৰ পূজা আৰম্ভ হ'ল। কাৰ্তিক মাহত তুলসীজীৰ বিবাহ শালিগ্ৰামজীৰ লগত হয়।
লগতে একাদশীৰ দিনা ইয়াক তুলসী বিবাহ হিচাপে পালন কৰা হয়। ভিডিঅ'টো যদি চাই ভাল পালে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি কাষতে থকা বেল আইকনটোত ক্লিক কৰি দিব। ধন্যবাদ।